নমস্কাৰ সকলোকে এইকেইদিন যিহেতু আমাৰ বিদ্যালয়সমূহত ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ চলি আছে আৰু তাত প্ৰত্যেক দিনাই নিৰ্দিষ্ট কিছুমান এক্টিভিটি থাকে আজিৰ এক্টিভিটিত আছিলে স্থানীয় খাদ্যৰ সৈতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়া আৰু তাৰ লগতে শিক্ষকৰ সহায় লৈ স্থানীয় খাদ্য প্ৰস্তুত কৰা আৰু পইতা ভাততকৈ গৰম দিনত আমাৰ প্ৰিয় স্থানীয় খাদ্য কি হ'ব পাৰে সেই কাৰণে আমি পইতা ভাতকে নিৰ্বাচন কৰিলো সকলোৱে মিলি লগে ভাগে গোটেই থালিখন প্ৰস্তুত কৰিলে আপোনালোকে এতিয়া সিহঁতৰ মুখেৰে শুনকচোন সিহঁতিনো কণ হাতেৰে কি প্ৰস্তুত কৰিলে এয়া পইতা ভাত জলকীয়া নিমখ এয়া কচু পাতত দিয়া আৰু এয়া ঢেকীয়া ভাজি আলু আৰু বুটমাহ পিটিকা আমৰ চাটনি নিমখ তিয়হ সালাড পিছে সেই খাদ্যখিনি কেৱল প্ৰেজেন্টেশ্যনৰ কাৰণে নাছিলে প্ৰেজেন্টেশ্যনৰ শেষত সকলোৱে মিলি গোটেই খাদ্যখিনি খালে আৰু ইমান কোৱাৰ পিছতো খাইছে ক'ত চাওকচোন টেবুলখনৰ পিছফালে আপোনালোকৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব